ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 28 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণা অষ্টমী তিথি আৰু কৃষ্ণা অষ্টমী তিথি থাকিব আজি ৰাতি 10:23 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰ থাকিব আজি দুপৰীয়া 3:30 পৰ্যন্ত। তাৰ পিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:43 পৰা 9:16 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:50 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:07। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ এইটোৱে আপোনাৰ পৰিকল্পনাৰ ওপৰত কাম কৰাৰ উপযুক্ত সময়, গতিকে সময়ৰ যত্ন লওক, কাম দ্ৰুত কৰক। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়সমূহ সমাধানৰ ক্ষেত্ৰত আপুনি এজন জ্যেষ্ঠ সদস্যৰ পৰা নিৰ্দেশনা লাভ কৰিব। আৰ্থিক বিষয়ৰ সন্দৰ্ভত সম্পৰ্কৰ অৱনতি ঘটিব পাৰে, গতিকে লেনদেন সম্পৰ্কীয় কাম কাজত সাৱধান হওক। নেতিবাচক চিন্তাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু সময় অনুসৰি আপোনাৰ কাৰ্যকলাপত পৰিৱৰ্তন আনিব নালাগে। ব্যৱসায় সম্পৰ্কীয় কামৰ বাবে সময় বৰ অনুকূল নহয়। বহু চেষ্টা কৰিও অনুকূল ফলাফল নোপোৱাৰ বাবে মন বিচলিত হৈ থাকিব পাৰে। লগতে আজি আপোনাৰ ব্যৱসায়ত অত্যাধিক কামৰ বোজা পৰিব। পৰিয়ালৰ বিষয়বোৰৰ লগত শান্তিপূৰ্ণভাৱে মোকাবিলা কৰক, কাৰণ তৰ্কই পৰিৱেশ আৰু বেয়া কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। মানসিক চাপ আৰু উদ্বেগ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব। ক্লান্তি আৰু এলাহৰ দৰে অৱস্থাই প্ৰাধান্য পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ যদি আপুনি ৰাজনীতিৰ সৈতে জড়িত তেন্তে আপুনি আজি ভাল সুযোগ পাব, গতিকে আপোনাৰ যোগাযোগৰ উৎসসমূহ অধিক শক্তিশালী কৰক। সম্পত্তি বা আন কোনো নিৰ্দিষ্ট সমস্যা সমাধান হোৱাৰ যুক্তিসংগত সম্ভাৱনা আছে। যদিও কিছুমান বাধাৰ বাবে ভাগ্য আপোনাৰ পক্ষত নাই যেন লাগিব, কিন্তু ইতিবাচক হৈ থাকক। পৰিস্থিতিও অতি সোনকালে উন্নত হ'ব। ব্যক্তিগত কাৰণত বন্ধু বান্ধৱী বা কোনো আত্মীয়ৰ লগত কাজিয়াৰ পৰিস্থিতি হ'ব পাৰে। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক, যাৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকেও কামটো সম্পূৰ্ণ হৃদয়েৰে কৰিব পাৰিব। কৰ্মক্ষেত্ৰৰ এই সময়ত আপুনি আপোনাৰ জ্ঞান আৰু বুজাবুজিৰে যিকোনো সমস্যা সমাধান কৰিব পাৰিব আৰু আজি আয়ৰ উৎসও বৃদ্ধি পাব। বিবাহিত জীৱনত তৰ্ক বিতৰ্ক থাকিব, অলপ সাধাৰণ জ্ঞান ব্যৱহাৰ কৰক, সমস্যাটো সোনকালে সমাধান হ'ব। স্বাস্থ্য আজি ভালেই থাকিব। আপোনাৰ প্ৰণালীবদ্ধ দৈনন্দিন ৰুটিন আৰু সঠিক খাদ্যাভ্যাসে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বিত্ত সম্পৰ্কীয় বাধাপ্ৰাপ্ত কাম পুনৰ আৰম্ভ হ'ব। নতুন পৰিকল্পনাও ৰূপায়ণৰ সময় আহি পৰিছে। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম থাকিব। ছ'চিয়েল ছাইটত আপোনাৰ ইমেজ ভাল হ'ব। আপোনাৰ সফলতাৰ বাবে কিছুমান মানুহে ঈৰ্ষা অনুভৱ কৰিব পাৰে। বিনিয়োগ সম্পৰ্কীয় কামত কাৰো কথাত বন্দী হৈ নাযাব আৰু পুংখানুপুংখ অনুসন্ধান কৰক। নিজৰ স্বভাৱত ধৈৰ্য আৰু সহজতা বজাই ৰাখক। নতুন ব্যৱসায়িক চুক্তি প্ৰস্তুত কৰিব পাৰিব, কিন্তু শ্ৰমিকৰ কাম কাজত আওকাণ নকৰিব। নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু উচ্চ বিষয়াৰ সৈতে কোনো বিতৰ্কত জড়িত নহ'ব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব, কিন্তু ভুল প্ৰেমৰ সম্পৰ্কে আপোনাৰ পৰিয়ালৰ সুখক গ্ৰহণ কৰিব পাৰে। এই সময়ত আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সচেতন হ'ব লাগিব। কাহ চৰ্দিৰ দৰে সমস্যা বাঢ়িব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি এটা স্বাভাৱিক দিন হ'ব। কিছুমান বাধা আহিব, কিন্তু মানুহৰ কথা চিন্তা নকৰিব আৰু নিজৰ আকাংক্ষিত কামবোৰত মনোনিৱেশ কৰিব। এই লোকসকলেও যিকোনো কৃতিত্ব অৰ্জন কৰাৰ পিছত আপোনাক শলাগ ল'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফল লাভ কৰিবলৈ ওলাইছে। আপোনাৰ বিৰোধীয়ে প্ৰচাৰ কৰা উৰা বাতৰিৰ বাবে আপোনাৰ মানসিক অৱস্থা অলপ বিচলিত হ'ব পাৰে, কিন্তু আত্মনিৰীক্ষণেও সমাধান দিব। ছাত্ৰ ছাত্ৰীসকলে অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই পঢ়া শুনাত মনোনিৱেশ কৰিব লাগিব। ব্যৱসায়ত ঋণ বা কৰ সম্পৰ্কীয় সমস্যা সমাধান হ'ব। আজি মহিলাৰ লগত জড়িত ব্যৱসায়ত যথেষ্ট লাভ হ'বলৈ গৈ আছে আৰু লগতে
কৰ্তৃপক্ষৰ পূৰ্ণ সহযোগিতা থাকিব। ঘৰত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সংগীৰ সৈতে আপুনি ভাল সময় কটাবলৈ সক্ষম হ'ব। অত্যাধিক ব্যস্ততাই ভাগৰুৱা যেন কৰিব, কাৰণ এই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি বাধাপ্ৰাপ্ত কামৰ উন্নতি হ'ব আৰু কাম সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ অধ্যয়ন সম্পৰ্কীয় সমস্যাৰ সমাধান লাভ কৰিব আৰু নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। কিছু বুজাবুজিৰে আজি কাম কৰিব লাগিব। নেতিবাচক পৰিস্থিতিৰ বাবে মনোবল দুৰ্বল নকৰিব আৰু খৰখেদাকে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। বন্ধু বান্ধৱী আৰু আত্মীয়ই আপোনাৰ কামত দুখ বিচাৰি থাকিব। কিছুমান ব্যৱসায়িক সমস্যা স্থায়ী হৈ থাকিব, কিন্তু ইয়াৰ সমাধানো সময়মতে পাব। নতুন দল আৰু নতুন মানুহৰ লগত মোকাবিলা কৰাৰ সময়ত সাৱধান হওক। অতিৰিক্ত কামৰ বাবে আপুনি অতিৰিক্ত সময় কটাবলগীয়া হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশ বিশৃংখল হৈ পৰিব। এইবোৰ সময়মতে সমাধান কৰক, নহ'লে সমস্যা বাঢ়িব পাৰে। শাৰীৰিক দুৰ্বলতা আৰু গাঁঠিৰ বিষৰ সমস্যা হ'ব, গতিকে ব্যায়াম আৰু যোগাসনক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুমান বিশেষ কাম হ'বলৈ গৈ আছে। আপোনাৰ সম্পূৰ্ণ মনোযোগ আৰ্থিক অৱস্থা শক্তিশালী কৰাত কেন্দ্ৰীভূত হ'ব। এই পৰিকল্পনাসমূহত আপুনি আপোনাৰ আত্মীয়ৰ পৰা সম্পূৰ্ণ সমৰ্থনো পাব। কোনোবা ধৰ্মীয় অনুষ্ঠানলৈ যোৱাৰ সুযোগ পাব। ভৱিষ্যতৰ যিকোনো ধৰণৰ পৰিকল্পনা কৰাৰ সময়ত আপোনাৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। আনক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। মনত ৰাখিব যে নেতিবাচক শব্দ ব্যৱহাৰ কৰিলে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। বহুত কষ্ট কৰিব লাগিব আজি। পে'মেণ্ট বা ঋণ ধন ঘূৰাই পাব। কৰ্মক্ষেত্ৰত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাত সুযোগ পাব। আপোনাৰ নথি পত্ৰ অতি সুৰক্ষিতভাৱে ৰখাৰ যত্ন কৰক। পতি পত্নীৰ মাজত সহযোগিতামূলক সম্পৰ্ক থাকিব আৰু ঘৰৰ পৰিৱেশো অনুশাসিত হৈ থাকিব। খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব আৰু বেছি মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক। মাইগ্ৰেন আৰু মূৰৰ বিষৰ বাবে দৈনন্দিন ৰুটিন ব্যাহত হ'ব পাৰে, গতিকে ইয়াৰ উচিত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পূৰ্বৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ এটা ভাল সময়। মাথো ব্যৱহাৰিক হ'ব লাগিব আৰু নিজৰ কামবোৰ সম্পূৰ্ণ কৰিব লাগিব। অভিজ্ঞ ব্যক্তিৰ দিহা পৰামৰ্শত বহু সমস্যাৰ সমাধান পাব। কোনো আত্মীয়ৰ ঠাই ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰে। সময় অনুযায়ী নিজৰ মাজত পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ অনুশাসিত আচৰণে পৰিয়ালৰ সদস্যসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কেতিয়াবা শিশুৰ যিকোনো হঠকাৰিতাই সমস্যাৰ সৃষ্টি কৰিব। ব্যৱসায়িক কাম কাজ একেই থাকিব, কিন্তু কেৰিয়াৰ সম্পৰ্কীয় সমস্যাবোৰ তেতিয়াও কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ দ্বাৰা সমাধান হ'ব। কৰ্ম সংস্থাপিত লোকসকলে কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। বাহিৰৰ মানুহক আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব, অন্যথা পাৰস্পৰিক সম্পৰ্কত উত্তেজনা হ'ব পাৰে। সামাজিক প্ৰতিপত্তি হেৰুৱাবও পাৰে। সংক্ৰমণৰ দৰে আজি সমস্যা বাঢ়িব পাৰে। অত্যাধিক দৌৰাদৌৰিৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ এই সময়ত বহুত কামৰ বোজা আৰু দায়িত্ব থাকিব, কিন্তু আপুনি নিজৰ দৃঢ়তাৰে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। সপোন বাস্তৱায়িত কৰাৰ সময় আহি পৰিছে। কঠোৰ পৰিশ্ৰম কৰক। ঘৰৰ ৰক্ষণাবেক্ষণৰ কামত মনোযোগ দিয়াটো ভাল হ'ব। খং আৰু জেদীৰ বাবে পৰিস্থিতি অধিক বেয়া হ'ব পাৰে। সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আপোনাৰ বিশেষ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। এই সময়ত আইনী বিবাদত নপৰিব। শিক্ষাৰ্থীসকলে শিক্ষামূলক কামত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায়ৰ আভ্যন্তৰীণ ব্যৱস্থা চোৱা চিতা কৰক আৰু কামটো কেৱল আপোনাৰ উপস্থিতিতহে সম্পন্ন কৰাৰ চেষ্টা কৰক, কাৰণ যিকোনো কৰ্মচাৰী গাফিলতি বা নেতিবাচক কাৰ্যকলাপৰ বাবে আপোনাৰ লোকচানৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে পৰিৱৰ্তনৰ সৈতে জড়িত সুযোগ পাব। পৰিয়ালৰ লোকৰ সহযোগত ঘৰখনত এক সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশে গঢ় লৈ উঠিব। প্ৰেমৰ সম্পৰ্কত স্থিৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। অত্যাধিক চিন্তাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব। আত্মচিন্তা আৰু ধ্যানত কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি যদি আপুনি কোনো বিশেষ পৰিকল্পনাৰ বাবে চেষ্টা কৰি আছে, তেন্তে আপুনি সফলতা লাভ কৰিব। আজি এজন পুৰণি বন্ধুক লগ পালে বহু সমস্যাৰ সমাধান পাব। মানসিক শান্তি পাবলৈ ধৰ্মীয় আৰু আধ্যাত্মিক কামতো সময় কটাওক। আচৰণত কোমলতা আৰু স্বতঃস্ফূৰ্ততা বজাই ৰাখিব লাগিব। দেখুৱাই দিয়াৰ প্ৰৱণতাৰ পৰা আঁতৰি থাকক।
কাৰণ ইয়াৰ ফলত সম্পৰ্ক বেয়া হ'ব পাৰে। ঘৰৰ জ্যেষ্ঠ আৰু বৃদ্ধ সদস্যসকলৰ নিৰ্দেশনা আৰু পৰামৰ্শক আওকাণ কৰিলে আপুনি বিপদত পৰিব পাৰে। কৰ্মক্ষেত্ৰত পৰিস্থিতি একেই থাকিব। বৰ্তমান সময়ত বিশেষ পৰিৱৰ্তনৰ সম্ভাৱনা নাই, গতিকে কোনো নতুন কাম কৰাৰ পৰিৱৰ্তে বৰ্তমান কাম কাজত নিজৰ শক্তি বিনিয়োগ কৰক। দূৰৰ পক্ষৰ সৈতে যোগাযোগ স্থাপন হ'ব। ঘৰত সুখ থাকিব। শহুৰেকৰ লগত সম্পৰ্কত মধুৰতা বাঢ়িব। ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক। আজি আপুনি ভজা আৰু টেঙা খাদ্য সেৱন কৰিলে বদহজম আৰু গেছৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ এৰাই চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি সম্পত্তি কিনাৰ কথা ভাবিছে তেন্তে আপোনাৰ সিদ্ধান্ত একেবাৰে সঠিক। আপোনাৰ দক্ষতাৰ ভিত্তিত আপুনি বহুত কাম ভালকৈ সম্পূৰ্ণ কৰিব পাৰিব। শ্বেয়াৰ মাৰ্কেট আৰু ৰিস্ক সম্পৰ্কীয় কাম কাজত লাভজনক সুযোগ থাকিব। নিজৰ আচৰণ সংযত কৰি ৰাখক আৰু আনৰ বিষয়ত হস্তক্ষেপ নকৰিব। কোনো এটা বিষয়ত ভাই ভনীৰ লগত কাজিয়া হ'ব পাৰে। শান্তিপূৰ্ণভাৱে বিষয়বোৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলে মনোৰঞ্জনৰ লগতে অধ্যয়নৰ প্ৰতিও গুৰুত্ব দিব লাগিব। বৰ্তমানৰ ব্যৱসায়ত বহুত কষ্টৰ প্ৰয়োজন আছে। খাদ্য সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। কোনো ধৰণৰ খেলিমেলি হ'লে যুৱকসকলে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগিব। সময়মতে আপোনাৰ চাকৰিৰ কাম সম্পূৰ্ণ কৰক। পৰিয়ালক অগ্ৰাধিকাৰ দি ৰাখিলে পাৰস্পৰিক মধুৰতা বৃদ্ধি পাব। পুৰণি বন্ধুক লগ পালে আপোনাৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। আজি আপোনাৰ মনটো উল্লাসিত হৈ থাকিব আৰু লগতে স্বাস্থ্যও ভালেই থাকিব, কিন্তু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজিৰ গ্ৰহৰ অৱস্থানে আপোনাক কিছুমান বিশেষ সংকেত দিবলৈ গৈ আছে। আপোনাৰ আৰ্থিক পৰিকল্পনাত অধিক গুৰুত্ব দিয়ক। যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে চিন্তা নকৰিব। যিটো কামৰ বাবে আপুনি ঋণ লৈছে সেয়া লাভজনক বুলি প্ৰমাণিত হ'ব। আপোনাৰ ইগ' আৰু খঙৰ বাবে পৰিৱেশটো অলপ বিশৃংখল হৈ পৰিব পাৰে, এই কথা মনত ৰাখিব। লগতে শিশুৰ সমস্যা বুজিব আৰু বন্ধুত্বপূৰ্ণ আচৰণে এইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত বৰ্তমানৰ কাম কাজৰ ওপৰত গুৰুত্ব ৰাখক। বৰ্তমান যিকোনো ধৰণৰ পৰিৱৰ্তন আনিবলৈ অধিক চিন্তাৰ প্ৰয়োজন আছে। পৰিস্থিতি অধিক কষ্ট আৰু কম ফলাফলৰ দৰে হৈ আছে। কাৰ্যালয়সমূহত কিছু উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাওক। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। আজি আপোনাৰ চাৰ্ভাইকেল আৰু কান্ধৰ বিষৰ সমস্যা বাঢ়িব পাৰে। এই সময়ত ব্যায়াম আৰু যোগাসনত সময় অতিবাহিত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বহুদিনৰ মূৰত ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ভাৱনাৰ আদান প্ৰদান হ'ব। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে সম্ভৱ হ'ব। আপোনাৰ কোনো গোপনীয় কথা প্ৰকাশ নকৰিব, কাৰণ কোনোবাই আপোনাৰ কথাৰ অপব্যৱহাৰ কৰিব পাৰে। পৰিয়ালৰ সদস্য আৰু শিশুৰ সৈতে কিছু সময় উলিয়াই তেওঁলোকৰ সমস্যাসমূহ বুজিবলৈ আৰু সমাধান কৰিবলৈ যত্ন কৰক। ব্যৱসায়িক কাম কাজত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ ইতিবাচক ফলাফল লাভ কৰিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে। আপোনাৰ কামবোৰৰ অতি গুৰুত্ব সহকাৰে কৰিবলৈ যত্ন কৰক। বিবাহিত সম্পৰ্ক সঠিক সমন্বয় থাকিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। শক্তি আৰু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব। ধ্যান আৰু ধাৰণাটো কিছু সময় কটাওক আৰু লগতে যিমান পাৰে সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।